চাই আছে আমাৰ বিশেষ অনুষ্ঠান প্ৰাইম সাসপেক্ট আৰু প্ৰাইম সাসপেক্টত এবাৰ কয়লা সিন্ডিকেটৰ খবৰ জনাব বিচাৰিছো। মেঘালয় কয়লা কেন্দ্ৰ কৰি যোগীঘোপাত সিন্ডিকেট অব্যাহত আছে। যোগীঘোপাৰ বিভিন্ন প্ৰান্তলৈ ক্ষমা কৰিব যোগীঘোপালৈ ট্ৰাকে ট্ৰাকে আহিছে মেঘালয় কয়লা। যোগীঘোপাৰ পৰা বহিৰাজ্যলৈ সেই কয়লাসমূহ সৰবৰাহ কৰা হৈছে। অভাৰলোডৰ নামত গুণ্ডাকৰ সংগ্ৰহ কৰা হৈছে যোগীঘোপাত। সিন্ডিকেটৰ আশিক আছে হেনো মন্ত্ৰী চৰণ বড়ো। হাগ্ৰামা নেতৃত্বাধীন বিপিএফ দলৰ নেতা পালি নেতা এই কয়লা সিন্ডিকেটত জড়িত হৈ পৰিছে। মানস চেৰফাং সমষ্টিৰ পৰিষদীয় সমষ্টিৰ TCLCCৰ চেয়াৰমেন জাংগিলাৰ নেতৃত্বত সিন্ডিকেট হৈছে। জাংগিলাক সহায় কৰে যোগীঘোপাৰ কয়লা মাফিয়াৰূপী RSSৰ একাংশ নেতাই। বিজেপিৰ নেতা জিতু বৰদলৈ পাছনিয়াৰ RSS নেতা বিশ্বজিৎ দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ভৱেশ সেন, অহিদুল ইছলাম আৰু কয়েৰাৰ বিজেপি কৰ্মী বিশ্বাসজিৎ দাসৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছে। দিবন বৰুৱা ওৰফে জিন্তু জড়িত হৈ আছে হেনো এই সিন্ডিকেটত। এই গোটেই গেংটোক সহায় কৰে GSTৰ বিষয়াই। GSTৰ বিষয়াক মেনেজ কৰে ব্যৱসায়ী কাদের আলী আৰু মনসুৰ আলমে। কাদের বিতৰ্কিত কয়লা ব্যৱসায়ী কাদেৰৰ নাম আকৌ আহিছে। আমি মাফিয়া কেইটাকে এই মুহূৰ্তত দেখুৱাবলৈ অনুৰোধ জনাম। তাৰ আগতে আমি মন্ত্ৰীজনক দেখুৱাই ল'ব বিচাৰিছোঁ। BPFৰ মন্ত্ৰী চৰণ বড়োৰ আশিক ধন্য এই গেংটোৱে যোগীঘোপাত মেঘালয়ৰ কয়লাক লৈ সিন্ডিকেট অব্যাহত ৰাখিছে। যোগীঘোপালৈ ট্ৰাকে ট্ৰাকে মেঘালয় কয়লা আহিছে আৰু বহিৰাজ্যলৈ কয়লাসমূহ ওলাই গৈছে। আৰু এই গেংটোৱে অভাৰলোড কয়লা সৰবৰাহৰ নামত গুণ্ডাকৰ সংগ্ৰহ কৰিছে। আৰু এই গুণ্ডাকৰ সংগ্ৰহ অৰ্থাৎ এই সিন্ডিকেটত আশিক আছে হেনো মন্ত্ৰী চৰণ বড়ো। চৰণ বড়োকো আমি দেখুৱাইছোঁ। হাগ্ৰামাৰ নেতৃত্বাধীন BPFৰ নেতা পালি নেতা এই সিন্ডিকেটত জড়িত হৈ পৰিছে। মানস চেৰফাং পৰিষদীয় সমষ্টিৰ TCLCCৰ চেয়াৰমেন জাংগিলাৰ নেতৃত্বত সিন্ডিকেট অব্যাহত আছে। জাংগিলাক সহায় কৰে যোগীঘোপাৰ কয়লা মাফিয়াৰূপী RSSৰ একাংশ নেতাই। বিজেপিৰ নেতা জিতু বৰদলৈ পাছনিয়াৰৰ RSS নেতা বিশ্বজিৎ দাসৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। ভৱেশ সেন, অহিদুল ইছলাম, কয়েৰাৰ বিজেপি কৰ্মী বিশ্বজিৎ দাসৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। দিবন বৰুৱা ওৰফে জিন্তু জড়িত আছে এই সিন্ডিকেটত। আৰু গোটেই প্ৰক্ৰিয়াটো GST বিষয়াক মেনেজ কৰি চলাই আছে বুলি অভিযোগ উত্থাপন হৈছে। আৰু কাদের আলী আৰু মনসুৰ আলম এই দুটা কয়লা মাফিয়াৰ বিৰুদ্ধে পুনৰ অভিযোগ উত্থাপন হৈছে।